Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। চেপ্টাৰটো অকণমান লেন্দি হয়। আজি আমি চাম জীৱন বৃত্তান্তৰ প্ৰকৰণ, লাইফ হিষ্ট্ৰী, ভেৰিয়েশ্যন। এতিয়া জীৱসমূহে যিটো আবাদীত থাকে, যিটো স্থানত থাকে, সেইটো স্থানত জীৱসমূহে এনেকুৱা পৰিস্থিতি বনাই লয় যাতে জীৱসমূহ বেছি প্ৰজননক্ষম হ'ব পাৰে। আৰু ইয়াক ডাৰউইনৰ যোগ্যতা মানে কি যে যিটো জীৱ পৰিৱেশত জীয়াই থকাৰ কাৰণে বেছি যোগ্য বা বেছি শক্তিশালী, সেইটো জীৱক পৰিৱেশে ছাপোৰ্ট কৰে আৰু সেইটো জীৱ জীয়াই থাকিব পাৰে। আৰু বাকী যিবোৰ থাকে সেইবোৰ কি হৈ যায়, লাহে লাহে দুৰ্বল হৈ লুপ্ত হৈ যায়। আৰু ইয়াক আৰৰ মান হৈছে কি প্ৰকৃত বৃদ্ধিৰ প্ৰকৃত হাৰ বুলি কোৱা হয়। আৰু কোনো এটা ঠাইত থকা জীৱসমূহে যেতিয়া বিৱৰ্তন কৰে, তেতিয়া বিৱৰ্তন ইহঁতে এনেদৰে কৰে যাতে সিহঁতৰ প্ৰজনন ক্ষমতা বাঢ়ে, সিহঁতে বেছিকৈ আপত্য জীৱ সৃষ্টি কৰিব পাৰে। আৰু এই প্ৰজনন কাৰ্যও দুই প্ৰকাৰে হয়। কিছুমান জীৱ আছে যিয়ে জীৱনকালত মাত্ৰ এবাৰ প্ৰজনন কৰে, কিছুমান জীৱ আছে জীৱনকালত বহুবাৰ প্ৰজনন কৰে। এবাৰ প্ৰজনন কৰাৰ ভিতৰত উদাহৰণ হৈছে প্ৰশান্ত মহাসাগৰীয় চেলমন মাছ বা এইবোৰে জীৱনকালত এবাৰ প্ৰজনন কৰে। আৰু বহুবাৰ প্ৰজনন কাৰ্য সম্পূৰ্ণ কৰা প্ৰাণী হৈছে চৰাই, স্তন্যপায়ী প্ৰাণী। আন কেতবোৰ অসংখ্য সৰু আকাৰৰ আপত্যৰ জন্ম দিয়ে, oyster, পেলাজাইক। আকৌ কিছুমানে বৃহৎ আকাৰৰ আপত্যৰ জন্ম দিয়ে। আৰু যেতিয়া জীৱবোৰে আপত্য জীৱৰ জন্ম দিয়ে, তেতিয়া কিছুমান জীৱে বহুত সৰু আপত্য জীৱ জন্ম দিয়ে আৰু কিছুমানে ডাঙৰ আপত্য জীৱ জন্ম দিয়ে। সৰু আপত্য জীৱ জন্ম দিয়াৰ ভিতৰত আছে oyster, পেলাজিক মাছ। আৰু ডাঙৰ আপত্য জন্ম দিয়াৰ ভিতৰত আছে চৰাই, স্তন্যপায়ী প্ৰাণী। যিবোৰ পৰিৱেশবিদ আছে, যিবোৰে পৰিৱেশক লৈ গৱেষণা কৰে, তেওঁলোকৰ মতে যিবোৰ জীৱন যাত্ৰাৰ বিভিন্ন লক্ষণ ইহঁতৰ বাসস্থানত ক্ৰিয়াশীল জৈৱ আৰু অজৈৱ কাৰকসমূহৰ প্ৰতিক্ৰিয়া স্বৰূপে বিকশিত হয়। তাৰমানে যিবোৰ লক্ষণ আছে, যিবোৰ কেৰেক্টাৰিষ্টিক্স আছে, সেইবোৰ ক'ৰ পৰা আহে যে জীৱটো কেনেকুৱা বাসস্থানত আছে। তাত থকা যিবোৰ জৈৱ কাৰক আছে, যিবোৰ অজৈৱ কাৰক আছে, যেনেকুৱা পানী, মাটি, পোহৰ, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰে। ভিন ভিন প্ৰজাতিৰ জীৱনবৃত্তীয় লক্ষণাদি কিদৰে বিকশিত হৈছে সেয়া পৰিৱেশবিদসকলৰ বাবে বৰ্তমান এক গুৰুত্বপূৰ্ণ গৱেষণাৰ বিষয়। তাৰমানে প্ৰজাতিসমূহে নিজৰ জীৱন বৃত্তান্তত কেনেদৰে কেৰেক্টাৰিষ্টিক্সসমূহ নিজৰ জীৱনত আনিছে সেয়া পৰিৱেশবিদসকলে গৱেষণা কৰি আছে। অবভিয়াছলি আমি ইয়াৰ আগতে যেতিয়া অজৈৱ কাৰকৰ বিষয়ে পঢ়িছিলোঁ, তেতিয়া দেখিছিলোঁ যে অজৈৱ কাৰক অনুযায়ী জীৱবোৰ বিভিন্ন ধৰণৰ হয়। আমি যেতিয়া পোহৰৰ বিষয়ে পঢ়িছিলোঁ, মাটি, পানী, ইয়াৰ চাৰিওফালে যিবোৰ কাৰক থাকে, জৈৱ কাৰক হওক, অজৈৱ কাৰক হওক, সেইটোৱে টোটেলি ডিপেণ্ড কৰে যে জীৱটোৰ ব্যৱহাৰ কেনেকুৱা হ'ব, জীৱটোৰ লক্ষণ কেনেকুৱা হ'ব। ইয়াৰ পিছৰ টপিক আছে আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া, পপুলেশ্যন ইণ্টাৰেকশ্যন। তাৰমানে কোনো এটা ঠাইত যিবোৰ আবাদী আছে, সেই আবাদীসমূহে ইয়াৰ চাৰিওফালে থকা কাৰকসমূহৰ সৈতে কেনেকুৱা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কৰে, কেনেকুৱা সম্পৰ্ক স্থাপন কৰে, কেনেকৈ প্ৰতিযোগিতা কৰে। পৃথিৱীত এটা প্ৰজাতি এটা আৱাসস্থলত কেতিয়াও জীয়াই থাকিব নোৱাৰে। কমেও সেইটো জীৱক জীয়াই থকাৰ কাৰণে এটা খাদ্যৰ প্ৰজাতিৰ প্ৰয়োজন হয়। যিকোনো আৱাসস্থলীত কেতিয়াও এটা প্ৰজাতি অকলে জীয়াই থাকিব নোৱাৰে, কাৰণ প্ৰজাতিসমূহক জীয়াই থকাৰ কাৰণে খাদ্যৰ প্ৰয়োজন হয়। আৰু খাদ্যৰ কাৰণে আমি চাইছিলোঁ কি খাদ্য শৃংখল, য'ত এটা জীৱই আনটো জীৱক খাই পেলাই জীয়াই থাকে। গতিকে যদি এটা প্ৰজাতি থাকে, সিহঁতে
খাবলৈ খাদ্য ক'ত পাব। গতিকে আৱাসস্থলীত কেতিয়াও এটা প্ৰজাতিৰ আবাদী জীয়াই থাকিব নোৱাৰে। আনকি উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়, তাৰ পিছতো উদ্ভিদসমূহক জীয়াই থকাৰ কাৰণে অণুজীৱৰ প্ৰয়োজন হয়। যিবোৰ অণুজীৱে উদ্ভিদক পোষক দ্ৰব্যৰ যোগান ধৰে, যি পোষক দ্ৰব্যৰ পৰা উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। যিয়ে জৈৱ পদাৰ্থসমূহৰ বিয়োজন ঘটাই অজৈব পোষকত পৰিণত কৰে। তদুপৰি উদ্ভিদে প্ৰাণী অবিহনে কেনেদৰে পৰাগযোগ সাধন কৰিব। যদিও উদ্ভিদবোৰ স্বনিৰ্ভৰশীল হয়, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, তথাপি উদ্ভিদসমূহৰ পৰাগযোগ হোৱাৰ কাৰণে প্ৰাণীৰ প্ৰয়োজন হয়। মানুহ, জীৱ জন্তু আমি চেপ্টাৰ 2ত পাইছিলোঁ, পোক পতংগ, পৰুৱা, এইবোৰে কি কৰে, উদ্ভিদসমূহক পৰাগযোগ হোৱাত সহায় কৰে। মাটিত থকা অণুজীৱসমূহে উদ্ভিদক মাটিৰ পৰা পোষক দ্ৰব্য শোষণ কৰাত সহায় কৰে। গতিকে কোনো এটা জীৱৰ প্ৰজাতিয়ে অকলে কেতিয়াও পৰিস্থিতিতন্ত্ৰত বা আৱাসস্থলীত জীয়াই থাকিব নোৱাৰে। প্ৰকৃতিত দৰাচলতে প্ৰাণী, উদ্ভিদ আৰু অণুজীৱ ইহঁতৰ কোনোৱে অকলশৰে নাথাকে, বৰং এটাই আনটোৰ সৈতে ক্ৰিয়া বিক্ৰিয়া কৰি এটা জীৱ সম্প্ৰদায় গঠন কৰে। প্ৰাণী, উদ্ভিদ, অণুজীৱ এইবোৰে কেতিয়াও অকলে জীয়াই থাকিব নোৱাৰে। এইবোৰে জীয়াই থকাৰ কাৰণে সদায় এটাই আনটোৰ সৈতে কিছুমান সম্পৰ্ক স্থাপন কৰিব লাগে। এইটো প্ৰতিযোগিতাই হওক বা ভাল সম্পৰ্কই হওক, এটাই আনটোক উপকাৰ কৰাই সম্পৰ্ক হওক, কিন্তু সম্পৰ্ক স্থাপন কৰিব লাগে। আনকি ক্ষুদ্ৰতম জীৱ সম্প্ৰদায়ত বহুতো আন্তঃবিক্ৰিয়া ঘটি থাকে। যিবোৰ ক্ষুদ্ৰতম জীৱ সম্প্ৰদায় আছে, সৰু সৰু জীৱ সম্প্ৰদায় আছে, তাতো কিন্তু প্ৰতিক্ৰিয়া অনবৰতে চলি থাকে। দুই ভিন্ন প্ৰজাতিৰ আবাদীৰ মাজত ক্ৰিয়া বিক্ৰিয়া ঘটি আন্তঃপ্ৰজাতিক বিক্ৰিয়া সংঘটিত হয়। যেতিয়া দুটা বেলেগ বেলেগ প্ৰজাতিৰ জীৱ, এতিয়া যিটো তোমাৰ ক্ৰিয়া বিক্ৰিয়া আছে, সেইটো নিজৰ প্ৰজাতিৰ মাজতো হ'ব পাৰে, সেইটো বেলেগ প্ৰজাতিৰ মাজতো হ'ব পাৰে। যেতিয়া দুটা বেলেগ প্ৰজাতিৰ আবাদীৰ মাজত ক্ৰিয়া বিক্ৰিয়া হয়, তেতিয়া তাক আন্তঃপ্ৰজাতিক বিক্ৰিয়া বুলি কোৱা হয়। আৰু সেই বিক্ৰিয়াসমূহ এটা প্ৰজাতিৰ বাবে অথবা দুয়োটাৰে ক্ষেত্ৰত উপকাৰী, অপকাৰী বা অনিষ্টকাৰী অথবা নিৰপেক্ষ হ'ব পাৰে। আৰু এইটো বহুত ইণ্টাৰেষ্টিং হয়। আৰু যেতিয়া আবাদীত থকা জীৱসমূহে সম্পৰ্ক স্থাপন কৰে, এইটো সম্পৰ্কই জীৱসমূহক বেনিফিট দিব পাৰে, উপকাৰ দিব পাৰে, জীৱসমূহক হাৰ্ম কৰিব পাৰে, অনিষ্ট কৰিব পাৰে বা নিৰপেক্ষ হ'ব পাৰে, উপকাৰো নকৰিব পাৰে বা অপকাৰো নকৰিব পাৰে। আৰু ইয়াক প্লাছ চিন, মাইনাছ চিন অথবা জিৰ'ৰে সূচোৱা হয়। যদি কোনো এটা প্ৰজাতিয়ে আন এটা প্ৰজাতিক সহায় কৰিছে, তেতিয়া তাক প্লাছ চিনেৰে, যদি অনিষ্ট কৰিছে তাক মাইনাছ চিনেৰে, আৰু যদি নিৰপেক্ষ আছে, একো কৰা নাই, উপকাৰ বা অপকাৰ, তেতিয়া তাক জিৰ'ৰে সূচোৱা হয়। এই যিবোৰ প্লাছ, মাইনাছ আৰু জিৰ' আছে, এইবোৰে যথাক্ৰমে উপকাৰী, অনিষ্টকাৰী, নিৰপেক্ষ বিক্ৰিয়াৰ সংকেত হিচাপে ধৰি আমি আন্তঃপ্ৰজাতিক বিক্ৰিয়াৰ ফলাফলৰ বিষয়ে জানিব পাৰোঁ। আৰু তাৰ কাৰণে তলত এটা তালিকা দিয়া আছে আবাদীৰ বিক্ৰিয়া। ইয়াতে প্ৰজাতি 1, প্ৰজাতি 2 আৰু বিক্ৰিয়াৰ নাম, কেনেকুৱা ধৰণৰ বিক্ৰিয়া হ'ব পাৰে। যদি এটা প্ৰজাতিয়ে আনটো প্ৰজাতিক কেৱল উপকাৰহে কৰে, তেতিয়াহ'লে যিটো বিক্ৰিয়া হয় তাক সহপকাৰিতা বুলি কোৱা হয়। সহপকাৰিতা কি আমি পিছত ডিটেইলছত চাম। তাৰপিছত এটা প্ৰজাতিয়ে যদি আনটো প্ৰজাতিক কেৱল অনিষ্ট কৰে, তেতিয়াহ'লে তাক প্ৰতিযোগিতা বুলি কোৱা হয়। এটা প্ৰজাতিয়ে সহায় কৰে, আনটো প্ৰজাতিয়ে অনিষ্ট কৰে, তাক পৰভক্ষিতা বুলি কোৱা হয়। যেনেকুৱা খাদ্য শৃংখলত দেখিবলৈ পোৱা যায়। ছাপ'জ উদ্ভিদসমূহক কি হয়, গৰুৱে খায়, তেতিয়াহ'লে ইয়াতে কি হ'ল, উদ্ভিদে গৰুটোক সহায় কৰিলে খাদ্যৰ যোগান ধৰি, কিন্তু গৰুটোৱে উদ্ভিদটোক খাই পেলাই
উদ্ভিদটোৰ ক্ষতি কৰিলে, গতিকে ইয়াক পৰভক্ষিতা বুলি কোৱা হয়। যদি এটা প্ৰজাতিয়ে উপকাৰ কৰে, আনটো প্ৰজাতিয়ে যদি অপকাৰ কৰে, তাক পৰজীৱিতা বুলি কোৱা হয়। পৰজীৱিতা মানে বেলেগৰ দেহত থাকি পেলাই তাৰ পৰা পুষ্টি আহৰণ কৰা, যেনেকুৱা মূৰত থকা ওকণিবোৰ, ইহঁতে বেলেগৰ দেহত থাকি পেলাই তাৰ পৰা তেজ শোষণ কৰি খায়। যদি এটা জীৱে উপকাৰ কৰে আৰু আনটো জীৱ যদি নিৰপেক্ষ হয়, উপকাৰো নকৰে অপকাৰো নকৰে, তাক সহভোজিতা বুলি কোৱা হয়। যদি এটা জীৱে অপকাৰ কৰে আনটো জীৱে একো নকৰে, তাক পৰোপকাৰিতা বুলি কোৱা হয়। চ' এইকেইটা হৈছে বিভিন্ন ধৰণৰ আবাদীৰ বিক্ৰিয়া। সহপকাৰিতাত দুয়োবিধ প্ৰজাতিৰ উপকাৰ হয় আৰু প্ৰতিযোগিতাত দুয়োৰে ক্ষতি হয়। যেতিয়া সহপকাৰিতা হয়, তাৰমানে দুয়োটাই উপকাৰ কৰে, তেতিয়া দুয়োটা প্ৰজাতিৰ ক্ষেত্ৰতে ইহঁতৰ উপকাৰ হয়। আৰু যদি প্ৰতিযোগিতা কৰে, দুয়োটাই প্ৰতিযোগিতা কৰিছে, তেতিয়াহ'লে দুয়োটাৰে কি হয়? ক্ষতি হয়। পৰজীৱিতা আৰু পৰভক্ষিতা এটা প্ৰজাতিতহে উপকৃত। পৰজীৱী আৰু পৰভক্ষী আৰু আনটো প্ৰজাতিৰ বাবে অনিষ্টকাৰক হয় পৰপক্ষী আৰু চিকাৰ যথাক্ৰমে। চ' ইয়াতে যিটো পৰজীৱিতা আৰু পৰভক্ষিতা আছে, পৰজীৱিতা আৰু পৰভক্ষিতাত এটা জীৱহে উপকৃত হয় আৰু আনটো জীৱৰ অনিষ্ট হয়, আৰু ইয়াক পৰজীৱী বা পৰভক্ষী বুলি কোৱা হয়, যিবোৰে খাদ্যৰ বাবে পৰৰ ওপৰত, বেলেগৰ ওপৰত নিৰ্ভৰশীল। যেনেকুৱা চিকাৰ কৰা চিকাৰীসকলে কি কৰে? জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰ কৰে। সহভোজিতাক এটা প্ৰজাতি উপকৃত হয় আৰু আনটোৰ উপকাৰ আৰু অপকাৰ এবিধো নহয়। সহভোজিতাত এটাই উপকাৰ কৰে, এটাই সহায় কৰে আৰু আনটোৱে একো নকৰে, নিৰপেক্ষ থাকে। যেনেকুৱা এমেনচিলিজম বা পৰোপকাৰিতা এটা প্ৰজাতিৰ অনিষ্ট সাধন হয় আৰু আনটোৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া নহয়। চ' এইটোৰে ওলোটা হৈছে আনটো, যিটোত কি হয় যে এটা প্ৰজাতিয়ে অনিষ্ট কৰে, আনটোৱে আকৌ অনিষ্ট নকৰে। পৰভক্ষিতা, পৰজীৱিতা, সহজীৱিতাক এটা বৈশিষ্ট্য একে, ইহঁতে বিক্ৰিয়াত লিপ্ত প্ৰজাতিসমূহে নিকটৱৰ্তীভাৱে বাস কৰে। চ' এই যিবোৰ বিক্ৰিয়া কৰা জীৱসমূহ আছে, সেই জীৱসমূহে এটাই আনটোৰ ওচৰত বাস কৰে, ওচৰে পাজৰে বাস কৰে। এইটো হৈছে ইহঁতৰ মাজত এটা কমন কেৰেক্টাৰিষ্টিক্স। চ' ইয়াৰ পিছত আমি এই গোটেইবোৰ বিক্ৰিয়াৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিব, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।